নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো পৰেশ বৰুৱা আলোচনাৰ মাজলৈ আহিব নেকি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ এই প্ৰশ্নটো পুনৰবাৰ উত্থাপিত হৈছে পুনৰবাৰ প্ৰাসংগিক হৈ পৰিছে নতুন চৰকাৰ যেতিয়া হল আৰু নতুন মুখ্যমন্ত্ৰী হোৱাৰ পাছতে দায়িত্ব লোৱাৰ পাছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম সংবাদমেলতে আহ্বান জনাইছিল আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ তাৰ পৰৱৰ্তী সময়ত কিছু ঘটনা পৰিঘটনা ঘটিল ঋতুল শইকীয়াৰ অপহৰণৰ পৰিপ্ৰেক্ষিতত ঋতুল শইকীয়াৰ বাসগৃহলৈকে মুখ্যমন্ত্ৰী হিচাপে খবৰ ল'বলৈ হিমন্ত বিশ্ব শৰ্মাও গৈছিল আৰু তাৰ পাছতে পৰেশ বৰুৱাইও মন্তব্য কৰিছিল যে ঋতুল শইকীয়াৰ সম্পৰ্কত মন্তব্য কৰিছিল আৰু এই ঘটনা পৰিঘটনা কথা বতৰাবোৰৰ ফালৰ পৰা এটা কথা ধাৰণা কৰা হৈছিল যে এটা সহাৰি পৰেশ বৰুৱাই এটা সহাৰি প্ৰদান কৰিছে নেকি নতুন চৰকাৰখনলৈ আৰু তাক লৈ পুনৰ চৰ্চা চলিছে এতিয়া যদি পৰেশ বৰুৱা আলোচনালৈ আহে কি চৰ্ত ৰাখিব বা আলোচনাৰ এটা পথ মুকলি হ'ব নেকি বিগত সময়ছোৱাত দেখা পাইছিলোঁ দশক জুৰি সেই প্ৰচেষ্টা অব্যাহত আছিল আলোচনাৰ মজিয়া বা এটা ৰাজনৈতিক সমস্যাটোৰ এটা ৰাজনৈতিক সমাধানৰ পথ বিচৰা হৈছিলে কিন্তু আজিলৈকে সেয়া কাৰ্যত সম্ভৱ হৈ নুঠিল তাৰ বিপৰীতে আমি জানো যে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াও এতিয়া অসমত আছে আৰু তাৰ পাছত আলফা চৰকাৰৰ যে আলোচনা সেই আলোচনা এটা সময়ত অগ্ৰগতি লাভ কৰিছিল কিন্তু বিগত সময়ছোৱাত এই আলোচনা এতিয়া কি পৰ্যায়ত আছে সেয়াও জানিবলৈ অসমবাসী ইচ্ছুক বা সেই আলোচনা এতিয়া কি হ'ব পৰেশ বৰুৱা যদি আলোচনাৰ মেজলৈ নাহে তেনে প্ৰেক্ষাপটত সেই আলোচনা সফল হ'বনে নহয় তাক লৈ ৰাইজৰ মাজত প্ৰশ্নচিহ্ন আৰু পৰেশ বৰুৱা যদি আলোচনাত যোগদান কৰে তেনেহ'লে নতুন চৰ্ত কিবা থাকিব নেকি এনে কেতবোৰ প্ৰশ্ন ৰাইজৰ মাজত আছে আৰু এই প্ৰশ্নসমূহৰ আমি উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম ষ্টুডিঅ'ৰ মজিয়াত আমাৰ লগত ষ্টুডিঅ'ত উপস্থিত আছে নিবন্ধকাৰ আৰু এসময়ৰ পিচিজিৰ সদস্য হিৰণ্য শইকীয়া আমি স্বাগতম জনাইছোঁ আলফা সাধাৰণ সম্পাদক অনুপ চেতিয়া ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে চেতিয়া ডাঙৰীয়াক আমি স্বাগতম জনাইছোঁ লগতে প্ৰাক্তন আৰক্ষী অঞ্চলক প্ৰধান দিলীপ বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে বৰা ডাঙৰীয়াকো আমি স্বাগতম জনাইছোঁ এই অনুষ্ঠানত ঠিক আছে মই আলফা সাধাৰণ সম্পাদক অনুপ চেতিয়া ডাঙৰীয়াৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ চেতিয়া ডাঙৰীয়া পুনৰবাৰ আপোনাক স্বাগতম পুনৰ এই প্ৰশ্নটো প্ৰাসংগিক হৈ পৰিছে যে পৰেশ বৰুৱা আলোচনাৰ মাজলৈ আহিব নেকি আলফা স্বাধীনৰ সেনাধ্যক্ষ এই প্ৰশ্নটো এইবাৰ প্ৰাসংগিক হৈছে যে নতুন চৰকাৰ অহাৰ পাছত নতুন মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল আৰু তাৰ পাছত কিছু কথাত ঋতুল শইকীয়াৰ প্ৰসংগই হওক বা অন্য প্ৰসংগই হওক তেখেতে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছিলে তেখেতেনো কি কৈছিল মই চেতিয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিম কিন্তু তেখেতেনো কি কৈছে পৰেশ বৰুৱা ডাঙৰীয়াই কি মন্তব্য কৰিছিল আমি মন্তব্যটো কিছু চাই ল'ব বিচাৰিছোঁ তাৰ পাছত আমি সেই সম্পৰ্কে আলোচনা কৰিবলৈ আৰু অধিক সহজ হ'ব এটা ফোন ইন ইণ্টাৰভিউ এই বিষয়টোৰ ওপৰত মই এই ধৰণে ক'বলৈ বিচাৰোঁ প্ৰথমে আজি যিজন আমাৰ অসমৰ নৱনিৰ্বাচিত বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই কৈছে যে ৰাতুল শইকীয়া আমাৰ লগত আছে কথাটো 100% সত্য কথা আমি এইকাৰণে কোৱা নাছিলোঁ যে আমাৰ জিমাত আছিলে বুলি যিহেতু নেকি প্ৰথমে ইউনিফাইড কামাণ্ডে গোটেই তিনিজন আমাৰ থলগী ONGC বিষয়াৰ লগতে আমাৰ সেনানী বা NSC সেনানীসকলক একেবাৰে শেষ কৰি ডেড বডি লৈ যোৱাৰ যি পৰিকল্পনা কৰিছিলে এই পৰিকল্পনা যেতিয়া আমি বানচাল কৰাৰ পিছতেই যেতিয়া গোটেই পৰিকল্পনা গম পায় য'ত নেকি এজনকো মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰিলে আৰু সেইটো কাৰণে আমি কোৱা নাছিলোঁ আৰু মানে আৰু কিমান দিন চলাক সেইটো এটা আমি মানে ভাৰতীয় যিটো ইউনিফাইড কামাণ্ডক আমি কৰোঁ বুলিয়ে কৈছোঁ যে আমি আচল তথ্যটো দিয়া নাছিলোঁ যে ঋতুল আমাৰ হাতত আছে বা আমি বা কোনো আঘাতপ্ৰাপ্ত নোহোৱাকৈ সুস্থ হৈয়ে আমাৰ লগত আছে এই কথাটো আমি জনোৱা নাছিলোঁ যিহেতু কি একদম শেষত বহু এসপ্তাহ আগলৈকে তেখেতসকলে কৈ আছিলে যে আমি দুই পাই আছোঁ ধৰি ঋতুলক উদ্ধাৰ কৰিম এনেকুৱা ধৰণৰ কথা কৈ আছিলে বিশেষকৈ সেনাবাহিনীও কৈ আছিলে শেষত আমাৰ অসমৰ DGP অসম পুলিচৰ DGP গৰাকীয়ে কৈছিলে যে ঋতুলৰ সন্ধান পাইছোঁ এনেকুৱা এটা জেগাত আছে এনেকৈ আছে আমি 2 দিনৰ ভিতৰত মানে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম তেখেতে আৰু এটা কথা দাঙি ধৰিছিলে যে আমি জীৱনতে বা কোনো ধৰণৰ অনিষ্ট নকৰাকৈ আমি জীৱনতে উদ্ধাৰ কৰিবলৈ আমি চেষ্টা কৰিছোঁ এই কথাটো শেষত তেখেতে কৈছে কিন্তু এইটো কাৰণে তেখেতক এপ্ৰিচিয়েট এইকাৰণে কৰিছোঁ যে শেষত তেখেতেও উপলব্ধি কৰিছে নহয় এতিয়া আৰু গুলীয়াগুলি কৰি আনিব নোৱাৰে বা অনাটো সম্ভৱ নহয় এই কথাটো তেখেতে বুজি পাইছে আৰু যিহেতু আগতে ইউনিফাইড কামাণ্ডৰ তেখেত মুৰব্বী নহয় তেখেত মুৰব্বী নোহোৱাৰ কাৰণে তেখেতৰ হয়তো তেখেতে কথা কোৱা নাছিলে যিহেতু নেকি মুৰব্বীসকলে ইউনিফাইড কামাণ্ডৰ মুৰব্বীসকলে একেবাৰে হয় ডেড বডি হিচাপে লৈ আহিব লাগে সকলোকে নিশেষ কৰি মিছনটো
পৰিসমাপ্তি ঘটিব লাগে বুলি তেনেকে কৈছিলে এতিয়া পৰিৱেশত এতিয়া সকলোৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকীও কৈছে কিছু কথা কৈছে আৰু তেখেতে যিহেতু এই কথাকেইটা দাঙি ধৰিছে প্ৰথমে সেইকাৰণে আমাৰ ফালৰ পৰা তেখেতক সন্মান জনাই ক'বলৈ বিচাৰো যিটো এতিয়া মানে আমাৰ লগতে আছে সুস্থ হৈ আছে কোনো ধৰণৰ অসুবিধা হোৱা নাই খোৱা বোৱাৰ পৰা আদি কৰি লোৱাৰ পৰা আদি কৰি কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু গোটেই বিষয়টো যিহেতু নেকি আজি এটা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে খুব ধনাত্মক কথা কৈছে যে আমি যি 7টা হেৰি দিছিলোঁ চৰ্ত দিছিলোঁ 3টা তৈল ক্ষেত্ৰ কোম্পানী বিশেষকৈ ROC অইল ইণ্ডিয়া লিমিটেড ONGC এই 7টা চৰ্ত মানিবৰ কাৰণে তেখেতে এই চৰ্ত 7টা মানিব নোৱাৰে বুলি কোৱা নাই এই মানিব পৰাৰ চৰ্ত এইকেইটা আমি বিবেচনা কৰিম বুলি কৈছে এইটো এটা খুব ধনাত্মক দিশ আৰু সেইকাৰণে আকৌ এবাৰ তেখেতলৈ ধন্যবাদটো দিছোঁ বাদ বাকী আৰু কৈছে কিছু কথা আমি পাতিব লগা আছে যিহেতু নেকি কিয় আমাক এই যে মানে অসমৰ বা 3জন কৰ্মচাৰীক আমিতো মাৰিবলৈ অনা নাই আমিতো আমাৰ জিমাত থকালৈ আগেই কৈছোঁ আমাৰ জিমাত যিমানলৈ থাকিব খুবেই সুখে শান্তিয়ে থাকিব কোনো ধৰণৰ অসুবিধা নহ'ব খোৱাৰ পৰা আদি কৰি কোনো অসুবিধা নহ'ব বুলি আমি আগতেই কৈছোঁ আৰু বহুবাৰ তাৰ প্ৰমাণো কৰি দিছোঁ আৰু কিয় ইহঁতে এই ধৰণে আমাৰ পৰা মানে হত্যা কৰি নিয়াৰ বা আমাকো হত্যা কৰি বা ইহঁতক হত্যা কৰি লৈ যোৱা কথাটো কিয় তেনেকৈ এটা পৰিকল্পনা কৰিছিলে এই কথাবিলাকক সুধিবলৈ আছে আমাৰ আৰু সেইকাৰণে কিন্তু সুধিলেও আমি এইবিলাক হয়তো সমাধান হ'ব সুধাসুধি কৰোঁতে সমাধান হ'ব বা অন্যান্য 7টা যিটো চৰ্ত এইকেইটাওতো সমাধানৰ পথতেই আছে আৰু যিহেতু নেকি স্বয়ং অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে এইকেইটা কোনো ডাঙৰ কথা নহয় এইকেইটা অসমৰ স্বাৰ্থত অসমৰ জনগণৰ স্বাৰ্থত এইকেইটা বিষয় আমি মানি ল'ব পাৰিম বুলি কোৱা অলমষ্ট মানে পাৰিম বুলি কোৱা নিচিনাই তেখেতে প্ৰত্যয় সহকাৰে কৈছে আৰু এইকাৰণে আমি আশ্বস্ত হৈছোঁ আৰু তেখেতলৈ আকৌ এবাৰ ধন্যবাদ দিছোঁ আৰু তাৰ ওপৰতো কওঁ আমি ধৰক এতিয়া কৰোণা পৰিস্থিতি হৈ আছে ক'ৰবাত লকডাউন হৈ আছে বা বিভিন্ন হয়তো বা কোনোবা ষ্টেটত 7 দিনৰ কাৰণে কোনোবা 15 দিনৰ কাৰণে এই এটা অসুবিধা এটা আছে এই অসুবিধাটো আছে এইকাৰণে কেনেকৈ কি কৰিব পাৰে আমি মানে এইটো বিচাৰ ব্যৱস্থা কৰি এটা সময়ত আমি সুন্দৰকৈ আমি সুহৰিয়ে আমি ঋতুলক ঘৰলৈ পঠাই দিম এই কথাটো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি জনাই দিয়া হৈছে লগতে ঘৰৰ পৰিয়ালৰ বিশেষকৈ ঋতুলৰ সহধমনীলৈ লগতে কেঁচুৱাটো দেখিছোঁ একো চিন্তা কৰিব নালাগে মই বিনম্ৰ চিত্তে তেখেতক কৈছোঁ সুন্দৰকৈ তেখেতক পৰিয়াললৈ আমি ঘূৰাই পঠাই দিম আমি কোনো ধৰণৰ অনিষ্ট নকৰোঁ যিকেইদিন থাকক ভাল মানে যিটো পৰিৱেশটোতো গম পাইছে কৰোণা হৈ আছে ৰাস্তা পদূলি অলপ বেয়া হৈ আছে যদি কৰোণা নহয় বা লকডাউন নাথাকে আমি অতি সোনকালে ঋতুলক ঘৰলৈ যোৱাৰ ব্যৱস্থাটো কৰি দিম ঠিক আছে এয়া আছিলে পৰেশ বৰা ডাঙৰীয়াৰ মন্তব্য প্ৰাগনিউজত ফোন যোগে এই কথাটো জনাইছে আৰু ঋতুল শইকীয়া যি প্ৰথম অৱস্থাত আলফা স্বাধীনে অস্বীকাৰ কৰি আছিল ঋতুল শইকীয়া আলফাৰ সৈতে থকা বুলি কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পাছতেই সেই কথাত সহমত ব্যক্ত কৰিছে পৰেশ বৰা ডাঙৰীয়াই মানি লৈছে যে ঋতুল শইকীয়া আছে আৰু ঋতুল শইকীয়া সশৰীৰে ঘৰলৈ পঠিয়াব বুলি প্ৰতিশ্ৰুতি দিছে এনে প্ৰেক্ষাপটত ভূয়সী প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰীগৰাকীকো লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীকো মই চেতিয়া ডাঙৰীয়া এবাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এই গোটেই পৰিঘটনাটোক লৈ আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে যে কিয় এই সঁহাৰিটো কিয় দিছে বুলি ভাবে সমান্তৰালভাৱে এই কথাটো আহিছে 3 মাহৰ বাবে অস্ত্ৰবিৰতি ঘোষণা কৰা বুলি কৈছে গতিকে এয়াই হয়তো আলোচনাৰ পথ এটা মুকলি কৰিছে নেকি এই ধৰণে ভবাৰ থল আছেনে নাই প্ৰথমেই এটা কথা জানিব লাগিব ক'ব লাগিব যে আলফা স্বাধীনে আলোচনাৰ বিৰুদ্ধত আলোচনালৈ নাহো বুলি কেতিয়াও কোৱা নাছিল তেওঁলোকে পূৰ্বৰে পৰাই তেওঁলোকে আলোচনাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰি আহিছে গতিকে আগ্ৰহ প্ৰকাশ কৰি আহিছে যদিও চৰকাৰৰ তৰফৰ পৰা যিদৰে উদ্যোগ গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল যিদৰে তেওঁলোকে আগবাঢ়ি অহা প্ৰয়োজন আছিল তেওঁলোকে মানে অকল টেলিফোনৰ জৰিয়তে বা প্ৰচাৰ মাধ্যমৰ জৰিয়তে ওপৰতে ভিত্তি নকৰি তেওঁলোকৰ ওচৰলৈ মানে সন্মুখাসন্মুখীকৈ আলোচনা কৰিবৰ কাৰণে কি কি চৰ্ত আছে সেই গোটেই কথাখিনি মানে জানিবৰ কাৰণে তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰা আছিল বুলি মই উপলব্ধি কৰোঁ আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে বিশেষকৈ অসম চৰকাৰেতো এইটো ক্ষেত্ৰত বিশেষ
ভূমিকা ৰাখিব নোৱাৰিব, তেওঁলোকে মধ্যস্থতাকাৰী হিচাপে বা যোগাযোগকাৰী হিচাপে কৰি দিব পাৰিব। কিন্তু ভাৰত চৰকাৰে এই ক্ষেত্ৰত মুখ্য ভূমিকা ৰখাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। কিন্তু বিগত দিনত আলফা স্বাধীনে যিহেতু আলোচনাৰ প্ৰস্তাৱ তেওঁলোকে অগ্ৰাহ্য কৰা নাছিল, তেওঁলোকে প্ৰস্তাৱ মানে দিছিলোঁ 2 বছৰমানৰ পূৰ্বে, গতিকে সেইটো সময়ত কিন্তু ভাৰত চৰকাৰে তেনে কোনো উদ্যোগ গ্ৰহণ কৰা আমাৰ দৃষ্টিগোচৰ নহ'ল। আৰু আৰম্ভণিৰে পৰাই আমি পৰেশ বৰুৱা ডাঙৰীয়াই এতিয়া এইটো সময়ত কোনো এটা টিভি চেনেলত মই কোৱা শুনিছিলোঁ যে আমি বাধ্যত পৰিহে অস্ত্ৰ হাতত লৈছিলোঁ, আমি কেতিয়াও আলোচনাৰ বিৰুদ্ধত নহয়, আমি আলোচনাৰ জৰিয়তে এটা মানে সমাধান বিচাৰোঁ, এই কোনো এটা টিভি চেনেলতে মই এই যোৱা কালি পৰহিৰ ভিতৰতে শুনিছিলোঁ, তেনেকুৱা এটা মানে মনত পৰিছে। গতিকে তেওঁলোকে কিন্তু আলোচনাৰ বিৰুদ্ধত নাছিল। আমি এটা কথাই ভাৰত চৰকাৰৰ প্ৰতি আহ্বান জনাওঁ, আৰু এই ক্ষেত্ৰত বিশেষকৈ আমাৰ মানে বৰ্তমানৰ যি নতুন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে উদ্যোগ গ্ৰহণ কৰিব লাগে যে যাতে তেওঁলোকৰ যিখিনি দাবী দামা আছে সেইখিনি তেওঁলোকে ভাৰত চৰকাৰৰ ওচৰলৈ প্ৰক্ষেপ কৰক। ভাৰত চৰকাৰক তেওঁৰ নিজে উদ্যোগ গ্ৰহণ কৰি পেলাই ভাৰত চৰকাৰক আলোচনালৈ আনিবৰ কাৰণে চেষ্টা কৰক। তাৰ বাবে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী তেখেতে যাতে উদ্যোগ গ্ৰহণ কৰে তাৰ বাবে তেখেতৰ প্ৰতি আহ্বান জনাইছোঁ। ভাৰত চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ যে অসমৰ এই অসম ভাৰত সংঘাত দূৰ কৰাৰ বাবে এটা স্থায়ী সমাধানৰ কৰাৰ বাবে আলফা স্বাধীনকো যাতে আলোচনাৰ মজিয়ালৈ আনিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি ভাবোঁ ভাৰত চৰকাৰে যদি উদ্যোগ গ্ৰহণ কৰে এইটো কেতিয়াও অসম্ভৱ বুলি মই নাভাবোঁ। আৰু দ্বিতীয়তে ৰিতুল শইকীয়াৰ স্বাভাৱিকতে তেওঁলোকৰ পৰিয়ালটোক দেখিলে টিভিত যেতিয়া দেখোঁ, তেওঁলোকৰ কণমানি শিশুটো যেতিয়া তেওঁৰ পৰিবাৰে লৈ থকা দেখোঁ তেতিয়া স্বাভাৱিকতে এতিয়া অন্তৰখন আমাৰ গলি যায়। আমি চিন্তা কৰোঁ যে এই কণমানি শিশুটো লৈ পেলাই তেওঁ পৰিয়ালে বা বৃদ্ধ মাক দেউতাকে কি কষ্টৰ মাজত দিন যাপন কৰিবলগীয়া হৈছে। আৰু পৰেশ বৰুৱা ডাঙৰীয়াই এটা কথাই কৈছে যে তেওঁ জীৱন্তভাৱে ঘূৰাই দিম, তেওঁৰ সংসাৰলৈ কণমানি শিশুটিৰ কাষলৈ, পৰিবাৰৰ কাষলৈ, মাক দেউতাৰ কাষলৈ ঘূৰাই পঠাম বুলি তেওঁ কৈছে। তাৰ বাবে পৰেশ বৰুৱা তথা আলফা স্বাধীন আৰু NSNK নেতৃত্বক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে বাস্তৱতা উপলব্ধি কৰি এই ৰিতুল শইকীয়াক তেওঁলোকৰ পৰিয়ালটোৰ ওচৰলৈ ঘূৰাই পঠাওক। আৰু অসমৰ ৰাইজেও তাকে বিচাৰিছে, অসমৰ ৰাইজেও মানে ৰিতুল শইকীয়াক তেওঁৰ পৰিয়ালটোৰ কাষত থিয় হোৱাটো বিচাৰিছে। আৰু এই ক্ষেত্ৰত মোৰ দৃঢ় বিশ্বাস আছে, যিহেতু ইতিপূৰ্বেই কুইপৰ 2জন বিষয়াক সুস্থ শৰীৰে আলফা স্বাধীন আৰু NSNK তৰফৰ পৰা ঘূৰাই তেওঁলোকৰ পৰিয়ালটোৰ ওচৰলৈ পঠালে, গতিকে ৰিতুল শইকীয়াৰ ক্ষেত্ৰতো তেনে এটা ব্যৱস্থা গ্ৰহণ কৰিব বুলি আলফা স্বাধীন আৰু NSNKৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগতে আৰু এটা কথা আহিছে যে ৰিতুল শইকীয়া যে তেওঁলোকৰ লগত আছিল নে নাই এই কথাটো পৰেশ বৰুৱাই ইতিমধ্যে তেওঁ স্পষ্টীকৰণ দিছে। কাৰণ এইটো কথা হ'লগে এটা মানে সেই সময়ত 2জনক সামৰিক বাহিনীয়ে বা নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিছে, আৰু এজন দেখা হৰাকৈ ক'ত গ'ল ক'ত নগ'ল এনেকুৱা এটা দুমোজাৰ মাজত থাকিবলগীয়া আছিল। নিৰাপত্তা বাহিনীও থাকিবলগীয়া হৈছিল, আলফা স্বাধীনো বা NSNৰ নেতৃবৃন্দ তেওঁলোকো থাকিবলগীয়া হৈছিল। কাৰণ পাহাৰত গোটেই কোনো বাট পথ নাছিল, অটব্য অৰণ্য, অটব্য পাহাৰৰ মাজত কোন ক'ত সোমাই আছে তেনেকুৱা এটা পৰিৱেশৰ মাজত তেওঁলোকে ক'ব নোৱাৰে, এইটোৱে স্বাভাৱিক। গতিকে এই কথাটোত মই ভাবোঁ যে তেওঁলোকে কোনো কথা গোপন কৰিছিল নেকি, কাৰণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল বুলি ভাবোঁ। আৰু সেই কথাটো এতিয়া ধৰি নাথাকি আগন্তুক দিনত যাতে ৰিতুল শইকীয়া তেওঁলোকৰ পৰিয়ালটোৰ কাষত সুস্থ শৰীৰে ঘূৰি আহিব পাৰে, তেওঁ এই ক'ভিড পৰিস্থিতিৰ মাজত যাতে নিৰাপদ থাকক তাকে কামনা কৰিছোঁ। আৰু বিশেষকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিবৰ কাৰণে ব্যক্তিগতভাৱে হ'লেও মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ চেতিয়া ডাঙৰীয়া। মই পুনৰ আপোনাৰ ওচৰলৈকে আহিম, কেতবোৰ প্ৰশ্ন আছে। যদিহে এয়াই এটা আলোচনাৰ পথ প্ৰশস্ত কৰিছে, কথা বতৰা আৰম্ভ হৈছে, তেনে প্ৰেক্ষাপটত কোনবোৰ চৰ্ত ৰখাটো প্ৰয়োজন আছে, আৰু এই কথাটোও জানিবলৈ চেষ্টা কৰিম বা অসমবাসীয়ে জানিবলৈ চেষ্টা কৰিব আলফা চৰকাৰৰ মাজত যি আলোচনাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেই প্ৰক্ৰিয়া ক'ত থমকি ৰৈছে বা কি পৰ্যায়ত আছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক। পুনৰ আপোনাৰ ওচৰলৈকে আহি মই হিৰণ্য শইকীয়া ডাঙৰীয়া আৰু দিলীপ বৰা ডাঙৰীয়াৰ ওচৰলৈকেও যাম এটা চমু বাণিজ্যিক বিৰতিৰ পাছত।
উভতি এই অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ এটা স্পৰ্শকৰ বিষয় সম্পৰ্কে পৰেশ বৰুৱা পুনৰ আলোচনাৰ মজিয়ালৈ আহিব নেকি বা অসমত তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে নেকি মই এইবাৰ হিৰণ্য শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এই আলোচনা প্ৰক্ৰিয়া সম্পৰ্কে আপোনাৰ স্পষ্ট ধাৰণা আছে এই ধৰণৰ বিষয়সমূহ আপোনালোকে পাৰ কৰি আহিছে এটা সময়ত এতিয়াৰ বৰ্তমানত যিটো পৰিৱেশ যি ধৰণৰ আমি সঁহাৰি দেখা পাইছোঁ পৰেশ বৰুৱা ডাঙৰীয়াৰ পৰা বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে মন্তব্যসমূহ কৰি গৈছে আৰু তাৰ পাছতে সঁহাৰি যি ধৰণে প্ৰদান কৰিছে পৰেশ বৰুৱা ডাঙৰীয়াই তাৰ মাজত কিন্তু এনেকুৱা ঘটনাও হৈছে যে গ্ৰেনেড বিস্ফোৰণৰ দৰে ঘটনাও সংঘটিত হৈ গৈছে কোভিডৰ কথা কৈ পৰেশ বৰুৱা ডাঙৰীয়াই এতিয়া অস্ত্ৰবিৰতিৰ কথাও ঘোষণা কৰিছে তেনে প্ৰেক্ষাপটত গোটেই পটভূমিটো চাই আপোনাৰ অভিজ্ঞতাৰ পৰা আপুনি কি ধৰণে বিশ্লেষণ কৰে আচলতে এইটোৱে কি সূচাইছে আলোচনাৰ প্ৰক্ৰিয়া এটা আৰম্ভ হোৱাৰ পথত নে এইটো এটা অস্থায়ী ধৰণৰ কথা বতৰা চাওক আলফাৰ জন্ম ধৰি লওক আজি প্ৰায় 41 বছৰ হ'ল 79ত আলফাৰ জন্ম হৈছিলে তাৰপিছতে আমি চাৰিজন মুখ্যমন্ত্ৰী আমি পাৰ কৰিলোঁ হিতেশ্বৰ শইকীয়া প্ৰফুল্ল মহন্ত তৰুণ গগৈ সৰ্বানন্দ সোণোৱাল আৰু 5 নম্বৰ আজি আমি মুখ্যমন্ত্ৰী হিচাপে পাইছোঁ হিমন্ত বিশ্ব শৰ্মাক হিতেশ্বৰ শইকীয়াৰ সময়টো যদিও তেওঁ দক্ষ এজন আছিল পলিটিচিয়ান কিন্তু সেই সময়টো এনেকুৱা আছিলে যে আলফাটোক আলোচনাৰ বিভেদেই হ'ল মানে আলফাৰ বিভেদে কৰিলে ডিভিজন এটা তো আলফাৰ পাতে চালফা হ'ল বিভাজন হ'ল তাৰপিছৰ পৰা আহিল প্ৰফুল্ল মহন্ত তাৰপিছত আকৌ তাতে গুপ্ত হত্যা হ'ল তাৰপিছত তৰুণ গগৈ যেতিয়া আহিলে 2001 চনত এটা ভাল এটা পৰিৱেশত একচুৱেলি তৰুণ গগৈৰ চৰকাৰখনে কংগ্ৰেছৰ চৰকাৰখনে সেই সময়ত সুবিধা এটা পাইছিল চেণ্টাৰতো মনমোহন সিং আছিলে সেই সময়ৰ প্ৰধানমন্ত্ৰী তাতেও কংগ্ৰেছৰ চৰকাৰ ইয়াতো কংগ্ৰেছৰ চৰকাৰ তো সেই হিচাপে আমাক কিছু ব্যক্তিক তেনেকৈ আমাক উৎসাহিত কৰিলে আমিও এনেকৈ লাগি মেলি পেলাই মানে ফৰ্মেল চিঠি আলফা আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মাজত আদান প্ৰদান কৰিলোঁ মামণি ৰয়ছম গোস্বামী বাইদেউ আছিলে তেওঁ আগত ৰাখি পেলাই কামখিনি আমি কৰিছিলোঁ তাৰপিছত সেইটো 2005 চনৰ কাহিনী আৰু 6 চনত যেতিয়া ডেডলক হ'ল তেতিয়া আমাৰ PCG গঠন হৈছিলে 9জনীয়া কমিটি এটা তো হৈ পেলাই আমি 3 আলোচনা বহিলোঁ প্ৰাইম মিনিষ্টাৰৰ লগত বহিলোঁ আৰু হোম মিনিষ্টাৰৰ লগতো বহিছিলোঁ আৰু নেশ্যনেল ছিকিউৰিটি এডভাইচাৰ নাৰায়ণ আছিল তেতিয়া আমি বহিছিলোঁ তাৰপিছত 2003 চনত সেই সময়খিনিতে এটা অপাৰেশ্যনেল ক্লিয়াৰ হ'ল ভূটানত আৰু 6 চনত এটা ডেডলক হ'ল তাৰপিছত 2010 চনত আৰু এটা অলপ গোটেই চিনাৰীটো অলপ বদলি গ'ল বাংলাদেশত হাছিনা আহিলে খালেদা জিয়া গ'ল আৰু আলফাৰ কিছু নেতাক ধৰি মানে তেওঁলোকে এৰেষ্ট কৰি পেলাই ভাৰত চৰকাৰক গতাই দিলে তো ৰাজখোৱাহঁত আহিলে তো অনুপ চেতিয়া তেতিয়া জেলতে আছিলে তো ৰাজখোৱাহঁত অহাৰ পিছত এটা আলোচনা প্ৰক্ৰিয়া আকৌ আৰম্ভ হ'ল কিছু দাবী চনদো তেওঁলোকে তৈয়াৰ কৰিলে কিন্তু সেই সময়ত সামৰিক প্ৰধান পৰেশ বৰুৱা ম্যানমাৰত আছিলে আৰু অনুপ চেতিয়া সাধাৰণ সম্পাদক জেলত আছিল তো তেওঁলোকে আলোচনাৰ যিটো বাতাবৰণ কৰিলে তেতিয়া আমি এতিয়া প্ৰশ্ন কৰিছিলোঁ যে পৰম্পৰা দাবী চনদখন আলফাই নিজে লিখিব লাগিছিল তৈয়াৰ কৰিব লাগিছিল আলফা নেতৃত্ব নকৰি পেলাই সেইটো দায়িত্ব দিলে হীৰেণ গোহাঁই ছাৰহঁতক চিভিল ছ'চাইটি গ্ৰুপক আৰু সামৰিক প্ৰধানজন নোহোৱাকৈ আৰু সাধাৰণ সম্পাদকজন নোহোৱাকৈ তেওঁলোকে আগুৱাই গ'ল তো আমি সেই প্ৰশ্ন এইটো কৰিছিলোঁ যে এখন দুৰ্বল দাবী চনদ আৰু তাৰ দুৰ্বল দাবী চনদ মানে এইকাৰণে কৈছিলোঁ যে সৰ্বভৌমৰ নামত 10,000ৰ ওপৰত শ্বহীদ হ'ল আলফাৰ অসমীয়া তেজাল ডেকা ল'ৰা শ্বহীদ হ'ল হাজাৰ ঘূণীয়া হ'ল হাজাৰ জেলত ধৰি লওক বহুত কষ্ট পালে তো তাৰ বিনিময়ত আমি বিচাৰিছিলোঁ যে এটা ভাল মানে এটা শক্তিশালী এখন দাবী চনদ প্ৰস্তুত কৰাৰ তো সেইখন নহ'লগৈ আৰু সামৰিক প্ৰধানজন আৰু সাধাৰণ সম্পাদকজন নাথাকোঁতে তেওঁলোকে আলোচনালৈকে আগুৱাই গ'ল তো আমি বাৰম্বাৰ কৈছিলোঁ যে পৰেশ বৰুৱা নোহোৱালৈকে নহ'লে অনুপ চেতিয়া নোহোৱালৈকে এই বস্তুটো বেছি আগবঢ়াব নালাগে অনুপ চেতিয়াকো বাংলাদেশ জেলৰ পৰা লৈ আহক আৰু পৰেশ বৰুৱাকো আলোচনাত চামিল কৰক তেতিয়া আমাৰ কথা নুশুনিলে নুশুনাৰ ফলত কি হ'ল 2012 চনত আলফা স্বাধীনৰ সৃষ্টি হ'ল আৰু হৈ পেলাই খেলি মেলি লাগি গ'ল আকৌ এতিয়া বৰ্তমান এনেকুৱা এটা হৈছে যে আলফাৰ লগত যিটো আলোচনা আচ্ছা বাৰে টাইম 2004 চনত বিজেপি গভৰ্ণমেণ্ট আহিল
আৰু 2014 চনত বিজেপি গভৰ্ণমেণ্ট আহিল আৰু 15 চনত অনুপ চেতিয়াক বাংলাদেশ ইয়াৰ পৰা লৈ আহিলে তো অনুপ চেতিয়া আহি পেলাই পিছত আলোচনাত চামিল হ'ল কিন্তু অনুপ চেতিয়াই চামিল হওঁতে কিন্তু দাবিচনৰ টাইমত দি পেলাই বহুত আগুৱাই যথেষ্ট আগবাঢ়ি গ'ল তো অনুপ চেতিয়াই যদিও কিছুমান সংশোধন কৰিম বুলি ভাবিছিল এইটো নোৱাৰিলে তাৰপিছত কি হ'ল যে ইণ্টাৰলোকেটৰে নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইণ্টাৰলোকেটৰটোকে নোহোৱা কৰি থৈ দিলে আজি প্ৰায় 2 বছৰ ধৰি ইণ্টাৰলোকেটৰ নাই এতিয়া এটা সুন্দৰ এটা পৰিৱেশ সৃষ্টি হোৱা বুলি ক'ব লাগিব এইকাৰণে যে এই 4জন যি হিমন্ত বিশ্ব শৰ্মাৰ আগৰ মুখ্যমন্ত্ৰী তেওঁলোকে কোনোদিনেও প্ৰথম তেওঁলোকৰ প্ৰেছ মিটত কোনোদিনেই তেওঁ পৰেশ বৰুৱা আহ্বান জনোৱা নাছিলে এইটো এটা ব্যতিক্ৰম মুখ্যমন্ত্ৰীৰ কথা কৈছে আপুনি মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ এটা ব্যতিক্ৰম আৰু মই যিহেতু 4জন এই 5জন মুখ্যমন্ত্ৰীৰ লগত মই প্ৰত্যেকগৰাকীকে পাইছোঁ তো পাওঁতে মই দেখিলোঁ যে সেই যিটো তাৰমানে দম তাৰ দিল্লীক ক'বলৈ হ'লে মানে দম এটা লাগিব তো সেই দমটো মই মানে বাকী 4জন মুখ্যমন্ত্ৰী মই দেখা নাপালোঁ হিতেশ্বৰৰ আছিল কিন্তু হিতেশ্বৰ শইকীয়াৰ সময়খিনি খুব বেয়া আছিল সেই দমটো কিন্তু হিতেশ্বৰ শইকীয়াৰ আছিল গতিকে এইবাৰ যি ধৰণে আগবাঢ়িছে পদক্ষেপ যিটো লৈছে এতিয়াৰ মুখ্যমন্ত্ৰী সহায়টো যি ধৰণে পৰেশ বৰুৱা ডাঙৰীয়াই দিছে সেইটোক আপুনি ইতিবাচক বুলি ভাবে বিৰাট ইতিবাচক কাৰণ আমি এনেকুৱা আগতে পোৱা নাছিলোঁ তো সেইকাৰণে আমি ভাবিছোঁ যে এইবাৰ কিবা এটা হ'ব ঠিক আছে ধন্যবাদ মই আহিম আপোনাৰ ওচৰলৈকে মই দিলীপ বৰা ডাঙৰীয়াৰ ওচৰলৈকে যাব বিচাৰিছোঁ অসম আৰক্ষীৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা বৰা ডাঙৰীয়াৰ সেই সম্পৰ্কে মই আপোনাৰ পৰা জানিম যে আচলতে পৰেশ বৰা ডাঙৰীয়াই এতিয়া যি ধৰণে সঁহাৰি প্ৰদান কৰিছে এই সঁহাৰিটোক কি ধৰণে ল'ব পাৰে ৰাজনৈতিক সদিচ্ছা নে মই এই কথাটো এইকাৰণে আপোনাৰ পৰা উত্থাপন কৰিব বিচাৰিছোঁ আজি এই প্ৰসংগত মই আন এগৰাকী অসম আৰক্ষীৰ শীৰ্ষ বিষয়া অৱসৰপ্ৰাপ্ত পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াৰ সৈতেও কথা পাতিছিলোঁ তেখেতে এটা কথা উল্লেখ কৰিছে 2005 চনৰ সময়ত সম্ভৱতঃ আপোনাৰো মনত থাকিব এনেকুৱা ধৰণৰ এটা অস্ত্ৰবিৰতিৰ প্ৰসংগ বা আলোচনা এটা বাতাবৰণৰ কথা কৈছিল আৰু সেই সময়ত এইটো ষ্ট্ৰেটেজিকেলি কৰা বুলি কৈছিলে আলফাৰ ফালৰ পৰা এইটো ষ্ট্ৰেটেজিকেল আছিল কথা বতৰাবিলাক গতিকে আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে এইবাৰৰ কথাটো ঠিক তেনেকুৱা ধৰণৰ নে সঁচাকৈ এটা আলোচনাৰ বা সমস্যাটোৰ ৰাজনৈতিক সমাধানৰ এটা বাতাবৰণৰ সৃষ্টি হৈছে এই প্ৰশ্নটো মোৰ থাকিব এটা সময় বাণিজ্যিক বিৰতিৰ পাছত আপোনাৰ পৰা উত্তৰ বিচাৰিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ বিৰতিৰ পূৰ্বে মই যাব বিচাৰিছিলোঁ দিলীপ বৰা ডাঙৰীয়াৰ ওচৰলৈকে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ বিৰতিৰ পূৰ্বে সেই প্ৰশ্নটো মই উত্থাপন কৰিছিলোঁ সাম্প্ৰতিক সময়ৰ এতিয়া গোটেই বাতাবৰণটো চাই আপোনাৰ পৰ্যবেক্ষণটোকে আপুনি কি ধৰণে বিশ্লেষণ কৰে প্ৰথম কথা মই পৰেশ বৰুৱা ডাঙৰীয়াৰ যি ঘোষণা সাময়িক যুদ্ধ বিৰতিৰ তাৰ প্ৰতি মই স্বাগতম জনাইছোঁ লগতে অপহৃত ঋতুল শইকীয়া ডাঙৰীয়াক তেখেতসকলে কৈছে যে সুশৰীৰে সুস্বাস্থ্যৰে উভতাই পঠিয়াব তাৰ কথা সেই কথাটো মই ভাল পাইছোঁ কিন্তু মই লগতে এই কথাটো ক'ব খুজিছোঁ যে আলফা স্বাধীনে যিমান সোনকালে পাৰে অতি সোনকালে ইনফেক্ট অতি সোনকালে ঋতুল শইকীয়াক ঘৰলৈ পঠিয়াই দিব লাগে আৰু এই ধৰণৰ অপহৰণৰ যিবিলাক কাৰ্য তেওঁলোকে ইতিমধ্যে বহুতবাৰ কৰিছে ৰিচেণ্টলিও কেইবাবাৰো কৰিছে গতিকে এইবিলাক কাম তেওঁলোকে বন্ধ কৰিব লাগে তাৰপিছত এতিয়া আপোনাৰ প্ৰশ্নটোলৈ আহোঁ যে আলোচনাৰ বিষয়টো যে উত্থাপন কৰিছে পৰেশ বৰুৱা ডাঙৰীয়াই এইটো কিবা ষ্ট্ৰেটেজিক নে ইয়াৰ পৰা কিবা সুফল আশা কৰিব পাৰি মই এটা কথা ভাবোঁ যে ভাৰত চৰকাৰে বাৰম্বাৰ ঘোষণা কৰিছে আৰু মই যিমান দূৰ জানো যে কনষ্টিটিউশ্যনতো এনেকুৱা কোনো প্ৰভিজন নাই যে চৰকাৰে ইচ্ছা কৰিলেই আপোনাৰ দেশৰ এটা অংশ চিচিত কৰিবলৈ অনুমতি দিব পাৰে কনষ্টিটিউশ্যনত এনেকুৱা কোনো প্ৰভিজন নাই সাৰ্বভৌমত্বৰ যি প্ৰশ্ন স্বাধীনতা বা সাৰ্বভৌমত্বৰ যি প্ৰশ্ন সেইকাৰণেই ভাৰত চৰকাৰে কোনোদিনেই আলোচনাৰ মেজলৈ আনিব খোজা নাই এই বিষয়ে আমি একেবাৰে ক্লিয়াৰ হোৱাটো ভাল গতিকে মই ভাবোঁ যে পৰেশ বৰুৱা ডাঙৰীয়াই যেতিয়া আলোচনাৰ কথা কৈছে তেখেতে এই সাৰ্বভৌমত্বৰ যি দাবী সেই দাবীটো তেখেতে কি ধৰণে তাৰ এটা বেলেগ ৰূপ দি এক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বা তেনেকুৱা কিবা এটালৈ আনিব পাৰে নেকি সেই বিষয়ে তেখেতে চিন্তা কৰিলে আলোচনা ফলপ্ৰসূ হোৱাৰ এটা সুবিধা আছে আৰু সম্ভাৱনা আছে আৰু নহ'লে কিন্তু আলোচনা খুব এটা ফলপ্ৰসূ হ'ব বুলি মই নাভাবোঁ আৰু দ্বিতীয় আৰু এটা কাৰণত মই ভাবোঁ যে ভাৰত চৰকাৰে এতিয়া এইটো পৰিস্থিতিত আলফা স্বাধীনক ইমান এটা গুৰুত্ব নিদিব কাৰণ কি যোৱা কেইবাটাও নিৰ্বাচনত অসমীয়া মানুহৰ এটা চৰিত্ৰ দেখা গৈছে যে তেখেতসকলে যি পুৰণা আঞ্চলিকতাবাদৰ যি ভাৱ আছিলে
সেই আঞ্চলিকতা ভাৱৰ পৰা আঞ্চলিকতাবাদী ভাৱধাৰাৰ পৰা আঁতৰি আহি তেওঁলোকে এতিয়া ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰাৰ ফালে গুচি গৈছে বিভিন্ন কাৰণত ইয়াৰ বিভিন্ন কাৰণ আছে আঞ্চলিকতাবাদী দলবিলাকৰ ব্যৰ্থতা তাৰ ওপৰত যি আপোনাৰ গ্লোবেল যি পৰিস্থিতি হৈছে ৰাজনৈতিক পৰিস্থিতি হৈছে লগতে আমাৰ অৰ্থনৈতিক যি উদাৰীকৰণৰ পিছত যি পৰিৱেশ সৃষ্টি হৈছে এই পৰিৱেশৰ পৰিপ্ৰেক্ষিতত অসমীয়া মানুহে এতিয়া আঞ্চলিকতাবাদৰ দিশৰ পৰা আঁতৰি পেলাই তেখেতসকলে ৰাষ্ট্ৰীয়তাবাদৰ দিশলৈ যোৱাটো আমি এই কেইবাটাও আপোনাৰ নিৰ্বাচনত দেখিবলৈ পাইছোঁ গতিকে এই কথাটোৱে ভাৰত চৰকাৰক অধিক শক্তিশালী কৰিছে আলফা স্বাধীনতকৈ আৰু তৃতীয় কথা হ'ল কি আলফা স্বাধীন নিজেও আগৰ দৰে শক্তিশালী হৈ থকা নাই গতিকে আপোনাৰ যেতিয়া বাৰ্গেইনিঙৰ প্ৰশ্নটো আহে আলোচনাৰ প্ৰশ্নটো আহে তাত আপোনাৰ কম্পাৰেটিভ যিটো ষ্ট্ৰেংথ সেইটো আমি সদায় চাব লগা হয় যে কোনটো পক্ষ বেছি শক্তিশালী হৈ আছে গতিকে এই অৱস্থাত মই ভাবোঁ যে আলফা স্বাধীন আগৰ দৰে শক্তিশালী হৈ থকা নাই বিভিন্ন কাৰণত আপোনালোকে এইবিলাক কাৰণতে বিশ্লেষণ কৰা সময় নহয় তথাপিও মই কৈছোঁ যে আলফা স্বাধীন আগৰ নিচিনা শক্তিশালী হৈ থকা নাই আৰু এটা কথা তেখেতসকলে বেয়া কাম যিটো কৰি আছে মই অলপ আগতে উনুকিয়াইছিলোঁ যে অপহৰণ নিমাখিত মানুহবিলাকক অপহৰণ কৰি বিভিন্ন প্ৰতিষ্ঠানত কাম কৰা নিমাখিত মানুহবিলাকক অপহৰণ কৰি তেওঁলোকে বিভিন্ন দাবী উত্থাপন কৰি আছে এই কথাটো অসমৰ মানুহে খুব ভালদৰে চোৱা নাই গতিকে অসমৰ মানুহৰ যি সমৰ্থন সেই সমৰ্থনো আলফা স্বাধীনে বহুতখিনি হেৰুৱাইছে আৰু এই কথাটো ভাৰত চৰকাৰে লক্ষ্য কৰি আছে গতিকে এই সকলো কথা বিশ্লেষণ কৰি চালে মই ভাবোঁ যে যদি পৰেশ বৰুৱা ডাঙৰীয়াই সাৰ্বভৌমত্ব আৰু স্বাধীনতাৰ কথাটোত বেছিকৈ জোৰ দি থাকে তেতিয়াহ'লে আলোচনা ফলপ্ৰসূ নহ'ব গতিকে ৰিয়েলিটি তেখেতে বাস্তৱ যিটো পৰিস্থিতি সেই পৰিস্থিতিলৈ চাই তেখেতৰ যি দাবী চনত প্ৰস্তুত কৰিব সেই দাবী চনত যাতে ৰিয়েলিষ্টিক হয় সেইফালে যাতে লক্ষ্য ৰাখে গতিকে সেই ধৰণে যদি তেখেতে এখন দাবী চনত প্ৰস্তুত কৰি দিব পাৰে তেনেহ'লে মই ভাবোঁ যে আলোচনা ফলপ্ৰসূ হোৱাৰ সুবিধা আছে আৰু এটা কথা মই বৰ বেছি দীঘলীয়া কৰিব নোখোজোঁ এই ক্ষেত্ৰত কাৰণ বহুবাৰ আমি এই বিষয়টোলৈ আলোচনা কৰিছোঁ মই পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিব খোজোঁ যে এতিয়া যথেষ্ট দিন পাৰ হৈ গ'ল হিৰণ্য শইকীয়াক কোৱাৰ দৰে 10,000তকৈ অধিক অসমীয়া ডেকা ল'ৰা এই যুদ্ধখনত মৰিল গতিকে আমি তেওঁলোকৰ যি বলিদান সেই বলিদানক সন্মান জনাই আমি এটা সন্মানজনক আলোচনাৰ মাজেৰে তেখেতো পৰেশ বৰুৱা ডাঙৰীয়া আৰু মূল খুঁটিলৈ ঘূৰি আহিব লাগে আৰু অসমত এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰিব লাগে যাতে আমি আমাৰ যি উন্নয়নৰ যি আঁচনি সেই আঁচনি ভালমতে আগুৱাই লৈ যাব পাৰোঁ আৰু অসমৰ যি দুখীয়া মানুহ সেই দুখীয়া মানুহখিনি যাৰ কাৰণে পৰেশ বৰুৱা অনুপ চেতিয়া বা অন্যান্য যিসকল আলফাৰ মানুহ নেতা আছে তেওঁলোকে ইমান দিন যুদ্ধ কৰিলে তেওঁলোকৰ যি আচল সমস্যা সেই সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ গতিকে পৰেশ বৰুৱা ডাঙৰীয়ালৈ এইখিনিকে কৈ মই তেখেতক এই বিষয়ে ভাবি চাবলৈ অনুৰোধ জনাইছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা বাস্তৱসন্মত বিশ্লেষণ আপুনি মই কৈছোঁ হয় না মই এই কথাটো কৈছোঁ যে এইবোৰ এতিয়া আৰু ষ্ট্ৰেটেজিকেলি তেওঁ আলোচনা কৰিবলৈ আহিছে বুলি মই ভবা নাই কাৰণ ষ্ট্ৰেটেজিকেলি আলোচনা কৰিলে এটা সময়ত সেইটো সুবিধাজনক আছিলে কাৰণ তেওঁলোকে যদি আলোচনাৰ নামত অলপ সময় পায় তেওঁলোকে নিজকে প্ৰস্তুত কৰিব পাৰে ভৱিষ্যতৰ আৰু তেওঁলোকৰ আঁচনিবিলাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিন্তু বৰ্তমান পৰিস্থিতিত তেওঁলোকৰ তেনেকুৱা এটা শক্তি নাই যে তেওঁলোকে ষ্ট্ৰেটেজিকেলি আলোচনা কৰি পেলাই আকৌ নিজক সুসংগঠিত কৰি পুনৰবাৰ ভাৰত চৰকাৰৰ লগত যুদ্ধত নামিব তেনেকুৱা ধৰণৰ মই কোনো সম্ভাৱনা নেদেখোঁ গতিকে মই এইবাৰ তেখেতৰ যি আলোচনাৰ আহ্বান সেইটো মই জিনুইন বুলি ভাবিছোঁ গতিকে জিনুইন বুলি ভাবি তেখেতলৈ মই অনুৰোধ জনাইছোঁ যাতে এখন তেওঁ বাস্তৱসন্মত এখন দাবী চনত প্ৰস্তুত কৰে ধন্যবাদ ঠিক আছে ধন্যবাদ মই পুনৰ ৰাখিম আপোনাৰ ওচৰলৈ বাস্তৱসন্মত কিছু আপুনি বিশ্লেষণ দাঙি ধৰিছে মই অনুপ চেতিয়া ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ পুনৰ আলফা সাধাৰণ সম্পাদক অনুপ চেতিয়া ডাঙৰীয়া আমাৰ লগত আছে দিলীপ বৰা ডাঙৰীয়াই কেতবোৰ প্ৰসংগ উত্থাপন কৰিছে ইতিমধ্যে হিৰণ্য শইকীয়াই পূৰ্বৰ সেই অভিজ্ঞতা সম্পৰ্কে কৈছে বা যিটো ধাৰাবাহিকতা যি ধাৰাবাহিকতাৰ আলমেৰে আজিৰ তাৰিখৰ এই ঘটনা পৰিঘটনাবোৰ বিশ্লেষণ কৰা হৈছে তেনে প্ৰেক্ষাপটত যি ধৰণে কোৱা হৈছে বা দিলীপ বৰা ডাঙৰীয়াই যি ধৰণে কৈছে যে আলফা স্বাধীনৰ আজিৰ তাৰিখত সেই শক্তিটো নাই যি শক্তিৰ হয়তো বাৰ্গেনিং কৰিব পাৰে গতিকে এনে প্ৰেক্ষাপটত আলোচনাত যদি প্ৰসংগটো আহে একমাত্ৰ সাৰ্বভৌমত্ব এই বিষয়টোৱে মূল চৰ্ত হোৱাটো উচিত নে পৰেশ বৰা ডাঙৰীয়াই এই চৰ্তটোৰ পৰা ফালৰি কাটি কিছু নতুন ধৰণৰ প্ৰসংগ আনিব পাৰে আলোচনা কৰাৰ ক্ষেত্ৰত হয়তো সাৰ্বভৌমত্ব প্ৰসংগটো থাকিলে ভাৰত চৰকাৰে আপুনি ভাবেনে ভাৰত চৰকাৰ বা অসম চৰকাৰে ভাৰত চৰকাৰক অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰক পতিয়ন নিয়াব পাৰিব যে এই বিষয়টোৰ ওপৰত আলোচনা হওক কি আপুনি উপলব্ধি কৰে বা কি জনাব বিচাৰিব চাওক ভাৰত চৰকাৰে স্পষ্টভাৱে তেওঁলোকৰ মতামত আগবঢ়াই আহিছে যে আলোচনা হ'ব লাগিব ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰত
গতিকে ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত যদি আলোচনা হ'বলগীয়া হয় তাতে সাৰ্বভৌমত্বৰ কথা কেতিয়াও আহিব নোৱাৰে। গতিকে সাৰ্বভৌমত্বৰ ওপৰত ভাৰত চৰকাৰ কেতিয়াও আলোচনা কৰিবলৈ পক্ষপাতী নহয় বা তেওঁলোকে সন্মত নহয়, সেই কথাটো তেওঁলোকে স্পষ্টভাৱে কৈছে। আৰু সাৰ্বভৌমত্বৰ ওপৰত যদি আলোচনা কৰিবলগীয়া হয় তেতিয়াহ'লে ভাৰত চৰকাৰে এটা কথা উপলব্ধি কৰিছে, অসম লগতে গোটেই ভাৰতবৰ্ষতে চুকে কোণে বিভিন্ন ঠাইৰ সশস্ত্ৰ সংগ্ৰাম গঢ়ি উঠিছে, সকলোবিলাকে স্বীকৃতি দিব লাগিব, সকলোবিলাকৰ লগতে আলোচনা কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ কিছু বাধ্যবাধকতাও আছে, এইটো কথা স্বীকাৰ কৰিবই লাগিব। গতিকে তেওঁলোকে ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত যদি আলোচনা কৰিবলগীয়া হয় তেতিয়াহ'লে কিন্তু আজি এটা কথা চাওক আপোনালোকে, NSCN IM তেওঁলোকে কিন্তু আমাৰ আলফা সংযুক্ত মুক্তি বাহিনী অসমতকৈ বহুত শক্তিশালী আছিল, তেওঁলোকেও কিন্তু শেষত তেওঁলোকে ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰতে আলোচনালৈ যাবলৈ তেওঁলোকে বাধ্য হ'ল। কাৰণ এটা কথা হ'লগে কি, এই ক্ষেত্ৰত কিন্তু আলোচনাৰ কাৰণে মই ভাবোঁ যে এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে বা টেলিফোনৰ জৰিয়তে, এই টিভিৰ জৰিয়তে, প্ৰচাৰ মাধ্যমৰ জৰিয়তে আলোচনাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰাটো কেতিয়াও যুক্তিসংগত বুলি মই নাভাবোঁ বা সফলতা আনিব বুলি মই নাভাবোঁ। আৰু তাৰ কাৰণে লাগিব কিছুমান ফিলাৰ্ছ গৈ পেলাই ভাৰত চৰকাৰৰ বা নিৰপেক্ষ কিছু প্ৰতিনিধিয়ে হওক, তেওঁলোকে ভাৰত চৰকাৰৰ লগতো আলোচনা কৰক, পৰেশ বৰুৱাৰ লগতো বা আলফা স্বাধীনৰ নেতৃবৃন্দৰ লগতো আলোচনা কৰক, যিটো বিশেষকৈ NSCN IMৰ ক্ষেত্ৰত হৈছিল। NSCNৰ IMৰ লগত আলোচনা আৰম্ভ হৈছিল তেওঁলোকৰ লগত 1997 চনৰ মাজভাগৰ পৰা। কিন্তু তাৰ পূৰ্বেই মই যিমান দূৰ জানো তেওঁলোকৰ নেতৃবৃন্দই, বিশেষকৈ ইছাকছু বা ট্ৰিংকলাং মুইভাই, তেওঁলোকে বহুবাৰ কিছুমান ফিলাৰ্ছ পঠিয়াইছিলে। ভাৰত চৰকাৰে আহি কৰি পেলাই তেওঁলোকে নাগালেণ্ডৰ পৰা কিছুমান প্ৰতিনিধি পঠাইছিল NSCN IMৰ নেতৃত্বক লগ কৰিবৰ কাৰণে। তাৰপিছতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল, সেই পৰিৱেশৰ পিছত ভাৰত চৰকাৰৰ প্ৰতিনিধিয়েও তেওঁলোকে গোপনে গৈ পেলাই NSCNৰ নেতৃবৃন্দক ইউৰোপত, জেনেভাত বা বিভিন্ন স্থানত, পৃথিৱীৰ বিভিন্ন স্থানত তেওঁলোকক লগ কৰিছিল। গতিকে মই ভাবোঁ ভাৰত চৰকাৰে অন্ততঃ এই কথাটো যে সাৰ্বভৌমত্বৰ ওপৰত আলোচনা প্ৰস্তাৱ দিলে আমি নকৰোঁ, তাৰ আগেয়ে এই পৰিৱেশটো ৰচনা কৰিবৰ কাৰণে কিছু উদ্যোগ গ্ৰহণ কৰা উচিত বুলি ভাবোঁ। আৰু এই ক্ষেত্ৰত মই বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা অনুৰোধ জনাওঁ, তেওঁ অন্ততঃ এই পৰিৱেশটো ৰচনা কৰিবৰ কাৰণে, কিন্তু ক্ষেত্ৰখন প্ৰস্তুত কৰিবৰ কাৰণে তেওঁ এটা ভূমিকা ৰাখক, ভাৰত চৰকাৰক তেওঁ পতিয়ান নিয়াবলৈ চেষ্টা কৰক, যাতে এই পৰিৱেশ ৰচনা কৰিবৰ কাৰণে এই টেলিফোনত কোনোবা এটা ধৰি লওক এই কিবা কমিটি এখন বনাই দিলে, সেই কমিটিখনক তেওঁ আলফা স্বাধীনৰ তৰফৰ পৰা টেলিফোনত ক'ব এনেকুৱা কৰক, বা ইমেইলত ক'ব, বা আজিকালি যিটো তথ্য প্ৰযুক্তি আছে তথ্য প্ৰযুক্তি কৰক। এই কথাটো নকৰি তেওঁলোকে সন্মুখে গৈ পেলাই বহি লৈ পেলাই কিখিনি কথা কৰিব পৰা যায়, সন্মুখীকে বহি পেলাই তেনেকৈ কথাবিলাক আলোচনা কৰি আগবঢ়ালে মই ভাল হ'ব বুলি ভাবোঁ। আৰু তেতিয়াহে আলোচনা প্ৰক্ৰিয়াটোৱে প্ৰকৃততে এটা গতি পাব বুলি মই বিশ্বাস কৰোঁ। আৰু যদি তাকে কৰা নহয় তেতিয়াহ'লে আলোচনাৰ নামত আলোচনা কৰি বিশেষ এটা লাভৱান হ'ব পৰা নাযাব, সফল হ'ব পৰা নাযাব। আৰু এটা কথা মই ভাবোঁ, পৰেশ বৰুৱা বাস্তৱতা উপলব্ধি কৰি আজি দিলীপ বৰা তেখেতে ঠিকেই কথা কৈছে যে আলফাৰ পূৰ্বৰ যিটো স্থিতি, শক্তিশালী স্থিতি অৱস্থান সেই অসমত নাই। আৰু আজি ধৰি লওক NSCNৰ IMক যিদৰে গুৰুত্ব দিছিল ভাৰত চৰকাৰে, ঠিক তেনেদৰে আলফাৰ গুৰুত্ব নিদিয়া নিচিনা এটা তেওঁ ৰাজনীতিৰ কথাও আহিছে। ৰাজনীতিৰ কথাটো সেইটো বা সুকীয়া কথা। ৰাজনীতিৰ কথাটোত আলফাই কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত হস্তক্ষেপ কৰা নাই। আৰু আমি দৃঢ় বিশ্বাস, আলফাই যদি ৰাজনীতিৰ ক্ষেত্ৰত হস্তক্ষেপ কৰে নিশ্চয় এটা অসমত এটা আঞ্চলিকতাবাদ শক্তি, এটা প্ৰবল শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষমতা আলফাৰ আছে বুলি মই আজি উপলব্ধি কৰোঁ আৰু কৰিব পৰা যাব বুলি আমি উপলব্ধি কৰোঁ। কিন্তু আমি সেই পথলৈ আমি যাবলৈ বিচৰা নাই, যোৱাৰ আগ্ৰহো নাই। কিন্তু এটা কথা ঠিক যে
মানে এই কথাটোলৈ আঞ্চলিকতাবাদটো শেষ হৈ গৈছে তাকে বুলিয়ে যে ভাৰত চৰকাৰে আলফাৰ প্ৰতি গুৰুত্ব নিদিব এই কথাটো কিন্তু কেতিয়াও আদৰণীয় হ'ব বুলি মই নাভাবোঁ অসমৰ ৰাইজে তাক কেতিয়াও আদৰণি জনাব বুলি মই নাভাবোঁ গতিকে এই ক্ষেত্ৰত ভাৰত চৰকাৰক এটা কথাই অনুৰোধ জনাইছোঁ শেষত অসম চৰকাৰক এটাই কথা অনুৰোধ জনাবলৈ বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে তেওঁ বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰক আৰু সেই পৰিৱেশ ৰচনা কৰিবৰ কাৰণে মানে গ্ৰাউণ্ড লেভেলত কিছুমান কাম কৰিব লাগিব সেই কামবিলাক এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে সেই কামবিলাক কৰিব পৰা নাযাব গতিকে এই কথাৰ ক্ষেত্ৰত বিশেষকৈ মই মানে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু মই বিশ্বাস আছে যিহেতু আমাৰ আলফাৰ মানে সংযুক্ত মুক্তি বাহিনী অসমৰ লগতো আলোচনা চলি আছিল মধ্যস্থতাকাৰী আছিল এই কথাখিনি মই পিছত কম নিশ্চয় সেই সম্পৰ্কে মই আহিম আপোনাৰ ওচৰলৈকে যে এতিয়া এই আলোচনাটো আপোনালোকৰ যিটো আলোচনা চলি আছে এই আলোচনাটো কি পৰ্যায়ত আছে আৰু এখন দেখে পৰেশ বৰা ডাঙৰীয়া যদি আহিব লাগে আপুনি এটা কথা স্পষ্ট কৰি দিছে দিলীপ বৰা ডাঙৰীয়াৰ সৈতে আপুনি সহমত ব্যক্ত কৰিছে যে আলফাৰ আগৰ সেই শক্তি হয়তো এতিয়া নাই আৰু সাৰ্বভৌম এই বিষয়টো হয়তো এৰা ধৰাৰ মাজেৰে পৰেশ বৰা ডাঙৰীয়াই আলোচনাৰ মাজলৈ আহিব লাগিব কিন্তু তাৰ পূৰ্বে এটা পৰিৱেশ যিটো পৰিৱেশৰ কথা আপুনি কৈছে এই পৰিৱেশ এটা গঠন কৰি দিব লাগিব পৰিৱেশ গঢ়ি তুলিব লাগিব এটা বাণিজ্যিক বিৰতি উভতি আহিম উদয় এইটো অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মই এবাৰ হেম শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমি দিলীপ বৰা ডাঙৰীয়াৰ প্ৰসংগ আমি শুনিলোঁ বা অনুপ চেতিয়া ডাঙৰীয়াই সেই সম্পৰ্কে কৈছে এতিয়া ঠিক আছে আমি বাতাবৰণটোৰ কথা কৈছোঁ কিন্তু চেতিয়া ডাঙৰীয়াই কৈছে যে এটা বাতাবৰণৰ প্ৰয়োজন কিন্তু এতিয়াও আছে কি ধৰণে এতিয়া আগবাঢ়িব কি ধৰণে আলোচনাৰ কথাটো কৈছে ঠিক আছে পৰেশ বৰা ডাঙৰীয়াই কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে বহিৰ্দৃষ্টিত এটা বস্তু আমি দেখা পাইছোঁ যে এটা হয়তো সদিচ্ছা উভয় পক্ষৰ মাজত আছে কিন্তু বাস্তৱ ক্ষেত্ৰত আগবাঢ়িব লাগিলে কি ধৰণে আগবাঢ়িব লাগিব চেতিয়া ডাঙৰীয়াই এটা কথা কৈছে যে এখন কমিটি গঠন কৰি দিয়া বা ইমেইল যোগে যোগাযোগ কৰা সেইটোৱে যথেষ্ট নহয় তাক ক্ষিপ্ৰগতিত আগবঢ়াব লাগিলে মুখামুখিকৈ বহিব লাগিব কি ভাবে আপুনি যে কি ধৰণে আলোচনাৰ প্ৰক্ৰিয়াটো কি ধৰণে হ'ব সাৰ্বভৌম যিটো চৰ্ত আছিলে সেই চৰ্তটো থাকিয়ে পৰেশ বৰা ডাঙৰীয়াই আলোচনাত আহিব লাগিব প্ৰথমতে যিটো কোৱা আছিলে বহিৰাষ্ট্ৰত আলোচনা হ'ব সেই ধৰণে হ'ব নে অনুপ চেতিয়া ডাঙৰীয়াই কোৱাৰ ধৰণে NSCN যি ধৰণে আলোচনা প্ৰক্ৰিয়া তাত আগবাঢ়ি গৈছিল তেনেকৈ আগবাঢ়িব পৰা যাব চাওক অনুপ চেতিয়া ডাঙৰীয়াই কোৱাৰ নিচিনা এটা বাতাবৰণ সৃষ্টি কৰিব লাগিব ইয়াত চিভিল ছ'চাইটি যদি ইনভলভ কৰা হয় তেতিয়া ভাল কথা তো অনুপ চেতিয়া ডাঙৰীয়াই যি কৈছে বাতাবৰণ এটা সৃষ্টি কৰিব লাগিব শুনক ইয়াতে নাম্বাৰছত শক্তি কমি গ'ল শক্তি বাঢ়ি গ'ল আলফাৰ ইয়াতে সেইটো কথা অহা নাই ইয়াত আহিছে যে আলফাটো এটা চেণ্টিমেণ্ট এটা প্ৰতিবাদী সত্তা আজি 10,000 আলফাৰ শ্বহীদ হ'ল এটা সময়ত লাখত আছিল এটা সময়ত হাজাৰত হ'ল এটা হ'ব কিন্তু সেই কথাটো ইয়াত নাহে এইটো আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 2005 চনত এখন ইংৰাজী কাকতৰ পেপাৰতে ইণ্টাৰভিউ আছিল যে আলফা হ'ল অসমৰ চেণ্টিমেণ্ট তো চেণ্টিমেণ্ট বস্তুটো এটা বেলেগ বস্তু এইটো সংজ্ঞাত আপুনি আলফাৰ সৈনিক কিমান আছে চেণ্টিমেণ্টটোক লৈ পেলাই 1942 যেতিয়া কুইট ইণ্ডিয়া মুভমেণ্ট হৈছিলে গান্ধীক এৰেষ্ট কৰি যেতিয়া বম্বেত ৰেল ষ্টেচনত নমাই পেলাই যেতিয়া তেওঁ কাৰাগাৰলৈ লৈ গৈ আছিল এজন মানুহ ঘূৰি চোৱা নাছিল মহাত্মা গান্ধীক ঘৈণীয়েকে তেতিয়া দুখেৰে কৈছিল যে এইবোৰ মানুহৰ কাৰণে আপুনি গোটেই জীৱনটো যুদ্ধ কৰিলে সেইটো 42ৰ ঘটনা দেই কুইট ইণ্ডিয়া মুভমেণ্টত গোটেই ভাৰতবৰ্ষত তাৰমানে কংগ্ৰেছ বেন কৰি দিছিলে ব্ৰিটিছে কৰি পেলাই প্ৰায় 1 লাখ মানুহক এৰেষ্ট কৰিছিল তাৰমানে 40 কোটি মানুহ তেতিয়া আছিল ইণ্ডিয়াত 1942ত 40 কোটিত 1 লাখ মানুহে তাৰমানে কাম কৰিছিল নেকি তাৰমানে এতিয়া আলফাত এই 500 কেডাৰ আছে 200 কেডাৰ আছে 1000 কেডাৰ সেনেকুৱা কথা নহয়তো গান্ধীটো মহাত্মা গান্ধী ইণ্ডিয়াৰ চেণ্টিমেণ্টটো কেৰি কৰিছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ভাৰতীয় মানুহখিনি চেণ্টিমেণ্টটো এয়া কৰিছিল ঠিক তেনেকৈ আলফাও অসমীয়া মানুহৰ চেণ্টিমেণ্টটো কেৰি কৰিছে ইয়াত সংজ্ঞাত আপুনি ইয়াত কথা পাতিলে নহ'ব ঠিক আছে চৰ্ত কি হ'ব লাগিব তেতিয়া নহয় কৈছোঁ কথাটো এতিয়া সৰ্বভৌমত্বৰ যিহেতু আলফাৰ জন্ম হৈছিল স্বাধীন অসমৰ কাৰণে আজি প্ৰায় 40-41 বছৰ হৈ গ'ল আমিও দেখিলোঁ যে 41 বছৰত যিটো এই সংগ্ৰামটোৰ এটা সমাধান আমি আজিৰ পৰা নহয় আজি প্ৰায় আমি 20 বছৰ আগৰ পৰা আৰম্ভ কৰিছোঁ 2001 চনৰ পৰা আমি একচুৱেলি আৰম্ভ কৰিছিলোঁ তো আজি 2021 চন হ'ল 20 বছৰ গুচি গ'ল
তো এতিয়া কথাটো হ'ল কি যে যেনে তেনে পৰেশ বৰুৱাক আলোচনাত বহাব লাগে টেবুলত সেই বস্তুটো এইটো গভৰ্ণমেণ্টৰহে দায়িত্ব কিন্তু গভৰ্ণমেণ্টে কেনেকৈ অনুপস্থিতে কোৱাৰ নিচিনা যে চিভিল ছ'চাইটি ইয়াক তেওঁ ইনভলভ কৰায় নে বেলেগ ধৰণে কৰায় মানে ভাৰত ৰাষ্ট্ৰক কেনেকৈ তেওঁ কথাটো পঠিয়াই নিব পাৰে এইটো গোটেইখিনি এয়া কৰিব ষ্টেট গভৰ্ণমেণ্ট এজ ফেচিলিটেটৰ আৰু ভাৰত ৰাষ্ট্ৰই গোটেই কামখিনি আৰম্ভ কৰিব তো এটা পৰিৱেশ সৃষ্টি কৰিলে এতিয়া NSCNৰ কথাটো কৈছে NSCN IMA যে 97ত যেতিয়া তেওঁলোকে আলোচনাত গৈছিল NSCNৰ কেডাৰ কিমান আছিল NSCNক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত আলোচনা কৰি তেওঁলোকে কেম্প পাতি হিব্ৰন কেম্প পাতি তেওঁলোকে টেক্স কালেকশ্যন কৰি পেলাই তেওঁলোকৰ পেপাৰত এডভাৰটাইজমেণ্ট দি পেলাই সিহঁতৰ সৈনিক বঢ়াইছিল তেওঁলোকে আলোচনাৰ পিছতে শক্তিটো হ'ল সিহঁতৰ আলোচনাৰ আগত তেওঁলোকৰ শক্তি একো নাছিল সবল যুক্তি প্ৰতিষ্ঠা কৰিব লাগিব চবতছে ইণ্টাৰেষ্টিং কথা NSCN IMAৰ কথা যে কৈ থাকে NSCN IMA শক্তিশালী হ'ল আলোচনাৰ পিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তেওঁলোকে এৰি দিছিল এইকাৰণে এৰি দিছিল যে NSCN কেক তেওঁলোকে প্ৰতিৰোধ কৰিব তেওঁলোকে আলোচনা কৰাৰ সময়খিনিতে তেওঁলোকে টেক্স কালেকশ্যন এতিয়াও কৰি আছে তেওঁলোকে পেপাৰৰ এডভাৰটাইজমেণ্ট দি পেলাই NSCNৰ কেডাৰ বঢ়াইছে বিভিন্ন জায়গাৰ পৰা তেওঁলোকে আৰ্মছ এমিউনিশ্যন আনিছে তেওঁলোকে শক্তিশালী হৈছে আলোচনাৰ পিছত তো সেইকাৰণে NSCNৰ এক নাখাতে আৰু অসমীয়া মানুহৰ ইতিহাস আছে হাজাৰ বছৰৰ নগাৰ একো ইতিহাস নাই যদি ইউনিক হিষ্ট্ৰী কৈ থাকে কিন্তু আজি অসমীয়া 2000 বছৰ আমাৰ ইতিহাস আছে আজি অসমীয়া মানুহ কোটিত আছে নগাটো এই 20 লাখ তেওঁলোকৰ জনসংখ্যা আমাৰ গুৱাহাটীতে 20 লাখ অসমীয়া মানুহ আছে আজি অসমে ভাৰতক যিমান দিছে নগালেণ্ডে দিয়া নাই অসমৰ তেল চাহপাতৰ পৰা আজি 47ৰ পৰা যদি আপুনি ধৰে ইণ্ডিয়াৰ তেল প্ৰডাকশ্যনে হওক টি প্ৰডাকশ্যনে হওক টিম্বাৰ কোল অসমে দি আছে ইণ্ডিয়াক কিন্তু সমাধান সূত্ৰটো কি এতিয়াহে NSCNৰ শক্তি আছিল আপোনাৰ শক্তি কমি গ'ল ৰিজনেলিজম কমি গ'ল ৰাষ্ট্ৰীয় বাঢ়াইছে এইবিলাক ইয়াত কথা নাহে আঞ্চলিক দল এটা আছিলে আঞ্চলিক দলটোৱে তেওঁলোকে আঞ্চলিকৰ চৰিত্ৰটো তেওঁলোকে ধৰি ৰাখিব নোৱাৰিলে গুপ্ত হত্যাত লিপ্ত হ'ল বিভিন্ন কাৰণ আছে দিল্লীৰ এটা সাধাৰণতে অসমৰ পলিটিক্স আমি যি দেখিছোঁ যোৱা আজি 40 বছৰে চেণ্টাৰত যিটো আহে পাৱাৰ সম্পূৰ্ণ বেলেগ যদি আলোচনা হ'ব লাগে তেনেহ'লে এইবিলাক বস্তু দিল্লীত যিটো আহে পাৱাৰ সাধাৰণতে পাৰ্টি সেন্টিমেন্টৰ কথা কৈ পেলাই বস্তুটো বদলাই দিব নোৱাৰে সেইবোৰ কথা আমি আলোচনাৰ সম্ভাৱনা আছে নাই এই কথা কৈছো দিলীপ বৰা ডাঙৰীয়াই কৈ আছে মই এই কথা কৈছো ইয়াতে নহয় কমি গ'ল এইটো কমি গ'ল শক্তি কমি এই সেন্টিমেন্টটো দেখুৱাই পেলাই তেওঁ ক'ব খুজিছে নাই এইবিলাক বাৰ্গেনিঙত এইবিলাক প্ৰশ্ন নাহে আলোচনাত এই বাৰ্গেনিঙৰ প্ৰশ্নটো নাহে সেইটো নহয় আলোচনা সদায় বাৰ্গেনিঙৰ প্ৰশ্নটো আহে আৰু মই সেই কথাটোৱেই কৈছিলোঁ যে যিহেতু পৰিস্থিতি চাই পেলাই আমি ব্যৱস্থা ল'ব লাগে গতিকে এতিয়া অসমৰ পৰিস্থিতি যেনেকুৱা সেই পৰিস্থিতিৰ লগত মিলাই যদি পৰেশ বৰুৱা ডাঙৰীয়া আলোচনালৈ আহিব খুজিছে তেনেহ'লে তেখেতে এটা বাস্তৱসন্মত দাবী চনত এখন প্ৰস্তুত কৰিব লাগে মই সেই কথাটোৱে কৈছিলোঁ মই এই কথা কোৱা নাই যে ভৱিষ্যতে কেতিয়াও আঞ্চলিকতাবাদ নাহিব মই ভৱিষ্যতৰ কথালৈ অহা নাই এতিয়া কথা কৈছোঁ এই পৰিস্থিতিৰ কথা কৈছোঁ ঠিক আছে এই পৰিস্থিতিত আলোচনাত সদায় বাৰ্গেনিঙৰ প্ৰশ্নটো আহেই আৰু এটা কথা মই শেষ কৰিছোঁ ইয়াৰ পিছত আৰু মই নকওঁ অনুপ চেতিয়া ডাঙৰীয়া ইয়াত আছে তেখেত যেতিয়া প্ৰথম অসমলৈ ঘূৰি আহিছিল মই তেখেতক অনুৰোধ কৰিছিলোঁ যে আপুনি ডাইৰেক্টলি পলিটিকেল ফিল্ডত আহক আহি পেলাই আপোনালোকৰ ষ্ট্ৰেংথ যিখিনি আছে সেই ষ্ট্ৰেংথখিনিক সুসংগঠিত কৰি অসমত আঞ্চলিকতাবাদক এটা গতি দিয়ক তেতিয়া তেখেতে মোক কৈছিল যে আলোচনা প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে গতিকে আমি এই আলোচনা প্ৰক্ৰিয়া থকালৈকে আমি পলিটিকেল ফিল্ডত নামিব নোৱাৰোঁ সেই কথাটো মই তেতিয়া তেখেতৰ পৰা শুনি মই ভাল পাইছিলোঁ যে হয় তেখেতে বৰ ডাঙৰ এটা আৰু ভাল চিন্তা কৰি আগবাঢ়িছে কিন্তু মই তেতিয়া তেখেতক আৰু এটা কথা কৈছিলোঁ যে আলোচনা প্ৰক্ৰিয়া সদায় হয় অত্যন্ত দীঘলীয়া তাত এটা ধৈৰ্যৰ প্ৰয়োজন হয় আৰু এই ধৈৰ্য চৰকাৰৰ বেছি থাকে সকলো সময়তে চৰকাৰৰ সম্পত্তি আছে চৰকাৰৰ সম্পদ আছে চৰকাৰৰ ব্যৱস্থা আছে তেওঁলোকে বহুত সময় ধৰি আলোচনা চলাব পাৰে কিন্তু এটা যিহেতু সৰু সংগঠন আলফাক মই এতিয়া সৰু সংগঠন বুলি ক'ব খোজা নাই অন্যান্য বিভিন্ন সংগঠনৰ লগতো আলোচনা চৰকাৰে কৰিছে আমি দেখিছোঁ যে আলোচনা প্ৰক্ৰিয়াৰ সময়তে সেইখিনি সময়তে তেওঁলোকৰ ওপৰত বহুতখিনি প্ৰেছাৰ চলে সেই প্ৰেছাৰটো তেওঁলোকে কিমানখিনি উইথষ্টেণ্ড কৰিব পাৰে তাৰ ওপৰত ডিপেণ্ড কৰে আলোচনাৰ ফল কি হ'ব গতিকে এই সকলোবিলাক কথা বিচাৰ কৰিহে মই কৈছিলোঁ যে এতিয়া ৰাইট টাইম হৈছে খুব এটা সুন্দৰ পৰিৱেশ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে গতিকে তেখেতৰ এই প্ৰচেষ্টাত আমি সহযোগ আগবঢ়াব লাগে আৰু যদি পৰেশ বৰুৱা ডাঙৰীয়া সঁচাকৈয়ে আগ্ৰহী তেখেতে এখন বাস্তৱসন্মত দাবী প্ৰস্তুত কৰি আলোচনালৈ আহিব লাগে
আৰু অসমত যিটো অশান্তিকৰ পৰিৱেশ আজি বহুত বছৰ ধৰি চলি আছে সেই পৰিৱেশটো দূৰ কৰিব লাগে কাৰণ আমি এটা সুস্থ পৰিৱেশত আমি আগবাঢ়ি যাব খোজো অৰ্থনৈতিক উন্নয়ন কৰিব খোজো সামাজিক যিটো সংগতি সেইটো আমি বচাই ৰাখিব খোজো ইয়াতকৈ বেছি কথা মই ক'ব খোজা নাই সেন্টিমেন্টৰ কথাও মই আনিব খোজা নাই ইয়াত ঠিক আছে বৰ ডাঙৰীয়া মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে নিখুন সেই কথাটো সত্য যে এটা সন্মানজনক সমাধান লাগিব যিটো সমস্যা আছে বা যিটো দীৰ্ঘদিনীয়া সমস্যা যাৰ ৰাজনৈতিক সমাধান বিচাৰি থকা হৈছে এই ৰাজনৈতিক সমাধানটোৰ এটা সন্মানজনক সমাধান হওক গতিকে ইয়াৰ বাবে চৰ্ত কি হ'ব সেয়া নিখুন দেখে আলোচনা কৰাৰ এতিয়া প্ৰয়োজন আহি পৰিছে আৰু অনুচ্ছেদ ডাঙৰীয়াই কোৱাৰ দৰে এটা পৰিৱেশৰ প্ৰয়োজন বাস্তৱসন্মত কি ধৰণে হ'ব এতিয়া আগ কি ধৰণে বাঢ়িব ঠিক আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে পৰেশ বৰা ডাঙৰীয়াই সঁহাৰি দিছে কিন্তু তাক আমি সঠিক ৰূপত কি ধৰণে আগবঢ়াই লৈ যাম সেই কথাটো নিখুন দেখে যুক্তি তৰ্ক তাৰ মাজত থাকিব এটা সমাধান সূত্ৰ উলিওৱাৰ প্ৰচেষ্টা এয়া তাৰপিছত বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ সেই সংসদলৈ আমি কথা পাতি আছিলোঁ পৰেশ বৰুৱা বা আলফা স্বাধীনৰ আলোচনাৰ প্ৰসংগটোলৈ মই অনুপ চেতিয়া ডাঙৰীয়াৰ ওচৰলৈকে যাব বিচাৰিছোঁ চেতিয়া ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ সময় যিহেতু কমি আহিছে এবাৰ আমি চমুকৈ কথা পাতিম এটা প্ৰসংগ ইতিমধ্যে উত্থাপন কৰিছিলোঁ যে আপোনালোকৰ যিটো এটা আপোনালোকেও এটা আলোচনাৰ প্ৰসংগ আগবঢ়াই লৈ গৈছে আলোচনাৰ মজিয়াত আছে আপোনালোকেও এতিয়া পৰেশ বৰা ডাঙৰীয়া আলোচনাৰ মেজবেলৈ অহাৰ প্ৰসংগ এটা উত্থাপিত হৈছে যদি তেখেত আলোচনাৰ মজিয়ালৈ আহে তেনে ক্ষেত্ৰত আপোনালোকৰ দাবীচনত যিবোৰ আছে আপোনালোকৰ যিবোৰ চৰ্ত আছে তাৰ উপৰিঞ্চি আৰু অন্য চৰ্ত দিয়াটো আপুনি প্ৰয়োজনবোধ বুলি ভাবে নেকি প্ৰথম কথা আপোনালোকৰ আলোচনাটো কি পৰ্যায়ত আছে খুব চমুকৈ সেইটো এটা সম্পৰ্ক দ্বিতীয় কথা আপুনি যিটো পৰিৱেশৰ কথা কৈছে সেই পৰিৱেশত কেনেকুৱা ধৰণৰ ব্যক্তি থকাটো বিচাৰে বা আপুনি নিজেও আগ্ৰহী হ'ব নেকি যদিহে আপুনিও কিছু আগভাগ ল'বলগীয়া হয় বা চৰকাৰে দায়িত্ব দিয়ে প্ৰথমে আমাৰ আলোচনাৰ প্ৰক্ৰিয়াটোৰ কথা সম্পৰ্কতে দুখাৰিমান ক'বলৈ বিচাৰিছোঁ যে আমাৰ আলোচনা 2020 চনৰ জানুৱাৰী মাহত শেষবাৰ মধ্যস্থতাকাৰী এ বি মাথুৰৰ লগত হৈছিল গুৱাহাটীতে সেই আলোচনা অনুষ্ঠিত হৈছিল তাৰপিছতেই 2020 চনৰ মাৰ্চ মাহত এ বি মাথুৰ ডাঙৰীয়াৰ তেওঁৰ কাৰ্যকাল শেষ হ'ল কাৰ্যকালৰ পিছত তেওঁৰ কিন্তু আকৌ কাৰ্যকাল ভাৰত চৰকাৰে নবঢ়োৱাৰ পিছত গতিকে 2020 চনৰ মাৰ্চ মাহৰ পৰা আমাৰ লগত তেনেধৰণে কোনো আলোচনা হোৱা নাই ভাৰত চৰকাৰৰ লগত যোগাযোগো হোৱা নাই আৰু ইয়াৰ পিছতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন স্মাৰকপত্ৰ দিছিলোঁ যেহেতু আমাৰ আলোচনাৰ প্ৰক্ৰিয়াটো স্থগিৰ হৈ গৈছে গতিকে এই আলোচনাৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবলৈ তেওঁ হস্তক্ষেপ কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ তেখেতকো কিন্তু এই ক্ষেত্ৰত আমি কোনো ইতিবাচক সঁহাৰি বা ইতিবাচক ফলাফল আমি নাপালোঁ বা যি কি নহওক আমি আৰু এটা কথা ঠিক আমি যিখিনি দাবী দিছিলোঁ সেই দাবীখিনি বিশেষকৈ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ সাংবিধানিক সুৰক্ষাৰ কথা ভূমিৰ অধিকাৰৰ কথা আৰু যাতে আমি ৰাজনৈতিকভাৱে আমাৰ অধিকাৰ আমি খৰ্ব নহয় আমাৰ যিমানে অনুপ্ৰৱেশকাৰী আহিছে যিয়ে নহওক তেওঁলোকৰ যদি ভৱিষ্যতলৈ সংখ্যাগৰিষ্ঠতাও হয় তেতিয়াও যাতে অসমৰ খিলঞ্জীয়া জনগণৰ সাংবিধানিক বা ৰাজনৈতিক অধিকাৰ সুৰক্ষিত থাকে সেই কথাখিনি আমাৰ দাবী চনদত আমি অন্তৰ্ভুক্ত কৰিছোঁ আৰু আমি ভাবোঁ যে আমাৰ দাবী চনদখন যদি আমি ভাৰত চৰকাৰৰ লগত প্ৰকৃততে চুক্তিবদ্ধ হৈ কাৰ্যকৰী কৰিব পাৰোঁ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ভৱিষ্যতৰ বাবে সুৰক্ষিত হ'ব আৰু এই ক্ষেত্ৰত যদি আলফা স্বাধীনৰ তৰফৰ পৰা তেওঁলোকে যদি দাবী চনদ নতুনকৈ দিবলৈ বিচাৰে তাত আমি বাধা দিয়াৰ বা তাত প্ৰতিবাদ কৰাৰ কোনো যুক্তি আছে বুলি আমি নাভাবোঁ যিহেতু এটা তেওঁলোকৰ এতিয়া সুকীয়া এটা তেওঁলোকৰ সংগঠন আৰু আমাৰ সংগঠনটো সুকীয়া গতিকে তেওঁলোকৰ দাবী চনদ দিব সেই তাত আমি কেতিয়াও প্ৰতিবাদ কৰা বা আপত্তি কৰাৰ কোনো যুক্তি আছে বুলি মই নাভাবোঁ তাৰ 2 নম্বৰতে কথা হ'ল কি তেওঁলোকে যদি আলোচনালৈ আহিবলৈ বিচাৰে তেতিয়াহ'লে আমি সদায় আদৰণি জনাম আহক অসমৰ স্থায়ী সমাধান হওক এইটো আমি বিচাৰোঁ আৰু মই এটা কথা আজি আপোনালোকৰ জৰিয়তে মোৰ উপলব্ধিটো ব্যক্তিগতভাৱে যিটো উপলব্ধি এই উপলব্ধিটো প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ যে ভাৰত চৰকাৰে যিহেতু আমাৰ মধ্যস্থতাকাৰী হিচাপেও তেওঁক নিযুক্তি দিয়া নাই ভাৰত চৰকাৰে এটা শেহতীয়াকৈ এটা কথা বা চিন্তা কৰিছে নেকি যে যিহেতু আমাৰ বড়োসকলৰ সকলোবিলাক বড়ো মানে সংগঠনক ঐক্যবদ্ধ কৰি তেওঁলোকে BTR চুক্তি কৰিলে ঠিক তেনেদৰেই
তেওঁলোকে মধ্যস্থতাকাৰী নিদি তেওঁলোকে এটা পৰেশ বৰুৱাকো আনি আলফা এক হিচাপে এটা সংগঠন হিচাপে তেওঁলোকে এখন চুক্তি কৰিব বিচাৰে নেকি, তেনেকুৱা এটা চিন্তাধাৰা আছে নেকি, এই কথাটোহে মোৰ মনত মানে বাহ লৈছে। গতিকে এই কথাটো ভাৰত চৰকাৰেহে জানিব। মই এটা মোৰ অনুমানে মই কথাটো আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। আৰু এইটো কথা ঠিক, মই এটা কথা পৰিৱেশৰ কথাটো কৈছোঁ। পৰিৱেশৰ কথা ক্ষেত্ৰত বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰি পেলাই তেখেতে উদ্যোগ গ্ৰহণ কৰিলে ভাল হ'ব বুলি ভাবোঁ। আৰু বিশেষকৈ তেওঁ কিছু ব্যক্তিক বিশেষকৈ প্ৰথমে একত্ৰিত কৰি পেলাই তেওঁলোকৰ লগত আলোচনা কৰক, কি কৰিলে ভাল হ'ব, বিভিন্নজনৰ পৰামৰ্শ লৈ পেলাই তেওঁ কেনেকৈ আগবাঢ়িলে তেওঁ এইটো বাস্তৱ ৰূপ পাব, এটা মানে সফলতাৰ দিশত আহিব। পৰেশ বৰুৱা যাতে তেওঁলোকে আহিব পাৰে, তেওঁ এটা যিহেতু ইমান দিন এটা ত্যাগ কৰি আছে, তেওঁকো এটা মানে এটা সন্মানজনক এটা যাতে তেওঁ এটা মানে ঠিক আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ জেঠা ডাঙৰীয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগত আপুনি মতামত ব্যক্ত কৰিছে। সময় যিহেতু খুব কম আছে, খুব 1 মিনিটৰ ভিতৰত শইকীয়া ডাঙৰীয়া হিৰণ্য শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। চৰ্তসমূহ কি কি হ'ব পাৰে? চৰ্তসমূহ এতিয়ালৈকে আমি একো নাজানো। চৰ্তসমূহ তেওঁলোকে যিটো ক'ব সেইটোৱে হ'ব। দাবী চনখন যদি তেওঁলোকে দিয়ে তো এতিয়া আজিতে একো ক'ব পৰা অৱস্থাত নাই। চাওক, সাৰ্বভৌমত্ব আলোচনা কৰিব বুলি পৰেশ বৰুৱা আকুৰ গজুৱাই আছে আজি 41 বছৰে। তো সাৰ্বভৌমত্বটো কেনেকৈ ডিপেণ্ডেঞ্চ মানে ইণ্ডিপেণ্ডেঞ্চটো কেনেকৈ আমি ইণ্টাৰডিপেণ্ডেঞ্চ কৰিব পাৰোঁ সাৰ্বভৌমটোৰ জেগাত বিকল্প কিবা আহিব পাৰে, বিকল্প এটা ব্যৱস্থা, বিকল্প ব্যৱস্থা সেইটো ডিজাইন কৰিব লাগিব, সেইটো ডিজাইন কৰিব লাগিব। ঠিকেই। মানে দাবীবোৰ ৰাখিব লাগে। মই অলপ এটা কৈ থওঁ, এবি মাথুৰ যেতিয়া আহিছিল আজি প্ৰায় 2 বছৰ আগত 3 বছৰ আগত, মোক লগ কৰোঁতে মানে লগ কৰিছিল মোক, তেতিয়া মই এই কথাটো কৈছোঁ যে আপোনালোকে এটা বিকল্প ব্যৱস্থা আপোনালোকে তৈয়াৰ কৰক। বিকল্প ব্যৱস্থা তৈয়াৰ কৰিলে হয়তো পৰেশ বৰুৱা সেইটো তেওঁ তাতে মান্তি হ'ব পাৰে। আচ্ছা, কিন্তু বিকল্প ব্যৱস্থাটো চৰকাৰৰ ফালৰ পৰা তৈয়াৰ কৰক। কিন্তু তেওঁ তেতিয়া কৈছিল যে আমি কেনেকৈ তৈয়াৰ কৰিম, যে পৰেশ বৰুৱা সেইটো মডেলটো দিয়ক। কথাটো তেনেকুৱা হৈ যায়, কথা বতৰাবিলাক তাতেই ৰৈ আছে। অনুপ চেতিয়াৰ নিচিনা অনুপ চেতিয়া ডাঙৰীয়াই যিটো কৈছে যে এটা যদি মানে একেলগে যদি মুখামুখি যেতিয়া হয় তেতিয়া হয়তো তাৰ এটা সমাধান ওলাব পাৰে। ঠিক আছে, ধন্যবাদ কৈছোঁ। দিলীপ বৰা ডাঙৰীয়া, শেষৰটো মন্তব্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নাই, ডিছকানেক্ট হৈ গ'ল, ফোনৰ কাৰণে ডিছকানেক্ট হৈছে। হেল্ল', দিলীপ বৰা ডাঙৰীয়াৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে। যিয়ে নহওক, আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। প্ৰসংগ এইটোৱে আছিল যে পৰেশ বৰা ডাঙৰীয়া পুনৰ আলোচনালৈকে আহিব নেকি, বা পুনৰ সেই প্ৰসংগটো যিহেতু উত্থাপিত হৈছে, কাৰণ এটা পৰিৱেশ তৈয়াৰ হোৱা বুলি ইতিমধ্যে আমাৰ লগত উপস্থিত থকা আটাইকেইগৰাকী অতিথিয়ে উল্লেখ কৰিছে যে সেই ধৰণৰ বাতাবৰণ এটা দেখিবলৈ পোৱা গৈছে। কিন্তু এতিয়া মূলত কথা বতৰা হৈছে যে কি ধৰণে বাস্তৱসন্মতভাৱে এই আলোচনাৰ দিশটো আগবঢ়াই লৈ যাব লাগিব। অনুপ চেতিয়া ডাঙৰীয়াই কোৱাৰ দৰে এটা পৰিৱেশৰ প্ৰয়োজন, আৰু সেই পৰিৱেশটো গঢ়াৰ বাবে মুখামুখিকৈ হয়তো বহিব লাগিব, আলোচনা কৰিব লাগিব, আৰু যদি প্ৰয়োজন হয় চিভিল ছ'চাইটিৰ পৰাও প্ৰতিনিধি হয়তো থাকিব পাৰে। গতিকে এনে প্ৰেক্ষাপটত বাৰ্গেনিঙৰ প্ৰসংগটো দিলীপ বৰা ডাঙৰীয়াই কোৱাৰ ধৰণে যিহেতু আহিব পাৰে, তেনে প্ৰেক্ষাপটত ইতিমধ্যে হিৰণ্য শইকীয়াইও সেই কথাটো উল্লেখ কৰিছে যে সাৰ্বভৌমৰ ক্ষেত্ৰত সেই স্থিতিটোত অটল আছিল পৰেশ বৰুৱা ডাঙৰীয়া, কিন্তু সাৰ্বভৌমৰ বিকল্প কিবা ব্যৱস্থা হ'ব পাৰে নেকি, সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি আলোচনা হ'ব পাৰে নেকি, তাক লৈ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে। এনে প্ৰেক্ষাপটত লক্ষণীয় হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু প্ৰসংগটো আৰম্ভণি কৰিছিল, পৰেশ বৰা ডাঙৰীয়াক আলোচনাৰ মেজলৈ মাতিছিল মুখ্যমন্ত্ৰী হোৱাৰ পাছতে তেখেতে কিবা বাস্তৱসন্মত এটা ৰণনীতি বা আঁচনি এখন তৈয়াৰ কৰে নেকি, তাক লৈ বাট চাব অসমবাসীয়ে। ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ। ধন্যবাদ।